নমস্কাৰ দৰ্শক সকল জাভাত প্যাৰামিটাৰাইজড কনষ্ট্ৰাক্টৰৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম এই টিউটোৰিয়েলত আমি শিকিম প্যাৰামিটাৰাইজড কনষ্ট্ৰাক্টৰৰ সম্পৰ্কে আৰু প্যাৰামিটাৰাইজড কনষ্ট্ৰাক্টৰ তৈয়াৰ কৰা এই টিউটোৰিয়েলত আমি উবুন্টু 1110 জাভা ডেভেলপমেন্ট কিট 16 আৰু এক্লিপছে 37 ব্যৱহাৰ কৰিছো এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপুনি জাভাত এক্লিপছে ব্যৱহাৰ কৰি ডিফল্ট কনষ্ট্ৰাক্টৰ তৈয়াৰ কৰা সম্পৰ্কে জনা আৱশ্যক যদি নাজানে তেন্তে সঠিক টিউটোৰিয়েলৰ কাৰণে অনুগ্ৰহ কৰি ইয়াত দেখুৱাৰ দৰে আমাৰ ওয়েবসাইট দৰ্শন কৰক প্যাৰামিটাৰাইজড কনষ্ট্ৰাক্টৰ কি এটা কনষ্ট্ৰাক্টৰ যাৰ প্যাৰামিটাৰ আছে তাক প্যাৰামিটাৰাইজড কনষ্ট্ৰাক্টৰ বোলা হয় ইয়াত এটা বা একাধিক প্যাৰামিটাৰ থাকিব পাৰে এতিয়া এটা প্যাৰামিটাৰাইজড কনষ্ট্ৰাক্টৰ তৈয়াৰ কৰো সেই এক্লিপছত আমাৰ ওচৰত student.java ফাইল আছে আমি আগৰ টিউটোৰিয়েলত এই ফাইলটো তৈয়াৰ কৰিছো এতিয়া কনষ্ট্ৰাক্টৰৰ ভিতৰত আমি ভেৰিয়েবলক তাৰ ডিফল্ট মান দিম সেই 10ৰ পৰিৱৰ্তে roll number = 0 আৰু ৰমনৰ পৰিৱৰ্তে name = null তাৰপিছত লিখক system dot out dot println বন্ধনী আৰু উদ্ধৃতিত I am a default constructor সেই আমি প্যাৰামিটাৰ নোহোৱাকৈ কনষ্ট্ৰাক্টৰ তৈয়াৰ কৰিছো জাভাত এই ধৰণৰ কনষ্ট্ৰাক্টৰক ডিফল্ট কনষ্ট্ৰাক্টৰো বোলা হয় এতিয়া আমি অন্য এটা কনষ্ট্ৰাক্টৰ তৈয়াৰ কৰো সেই লিখক student প্ৰথম বন্ধনী প্ৰথম বন্ধনীত int the roll number comma string the name সেই আমি কি কৰিছো যে কনষ্ট্ৰাক্টৰ এটা প্যাৰামিটাৰৰ সৈতে ঘোষণা কৰিছো কনষ্ট্ৰাক্টৰৰ নাম student যি এটা ক্লাসৰ নাম হয় প্ৰথম বন্ধনীত আমি কনষ্ট্ৰাক্টৰক দুটা প্যাৰামিটাৰ দিছো আমি কনষ্ট্ৰাক্টৰক প্যাৰামিটাৰৰ যিকোনো সংখ্যা দিব পাৰো এতিয়া কাৰ্লি বন্ধনীত লিখক system dot out dot println বন্ধনী আৰু উদ্ধৃতিত I am a parameterized constructor তাৰপিছত roll number = the roll number আৰু name = the name সেই আমি প্যাৰামিটাৰৰ সৈতে এটা কনষ্ট্ৰাক্টৰ তৈয়াৰ কৰিছো এতিয়া এই কনষ্ট্ৰাক্টৰক আহ্বান কৰো সেই মেইন মেথডত লিখক student stu2 = new student প্ৰথম বন্ধনীত 11 কমা ডবল উদ্ধৃতিত ৰাজু studentDetail মেথডক কল কৰা হক সেই লিখক stu2 dot studentDetail প্ৰোগ্ৰাম সংৰক্ষণ কৰো আৰু ৰান কৰো আমি কনসোলত আউটপুট দেখো ডিফল্ট কনষ্ট্ৰাক্টৰক প্ৰথমে কল কৰা হৈছে ই ভেৰিয়েবলবোৰক তাৰ ডিফল্ট মানলৈ সূচনা কৰে তাৰ পিছত প্যাৰামিটাৰাইজড কনষ্ট্ৰাক্টৰক কল কৰা হয়
ই ভেৰিয়েবলবোৰক মানলৈ সূচনা কৰে যি আৰ্গুমেন্ট হিচাপে পাস কৰা হয় যি হল 11 আৰু ৰাজু এতিয়া চাও প্যাৰামিটাৰাইজড কনস্ট্ৰাক্টৰ কিভাবে কাম কৰে যেতিয়া প্যাৰামিটাৰাইজড কনস্ট্ৰাক্টৰক কল কৰা হয় আমি ইয়ালৈ দুটি মান পাস কৰো এইবোৰক আৰ্গুমেন্ট বোলা হয় 11 মানটো প্যাৰামিটাৰ the roll number লৈ কপি কৰা হৈছে আৰু ৰাজু মানটো প্যাৰামিটাৰ the name লৈ কপি কৰা হৈছে তাৰ পিছত the roll number মান roll number লৈ নিৰ্ধাৰিত কৰা হৈছে আৰু the nameৰ মান name লৈ নিৰ্ধাৰিত কৰা হৈছে সেই আমি আউটপুটত 11 আৰু ৰাজু দেখো এটা প্যাৰামিটাৰাইজড কনস্ট্ৰাক্টৰক কল কৰাৰ সময়ত আমি কিছু সাধাৰণ এৰৰ দেখো ধৰক আমি কনস্ট্ৰাক্টৰলৈ একক আৰ্গুমেন্ট পাস কৰো সেয়ে ৰাজু মুছি পেলাওক আমি এটা এৰৰ পাইছো ই কয় যে the constructor student with parameter int is undefined সেই আৰ্গুমেন্টৰ সংখ্যা প্যাৰামিটাৰৰ সংখ্যাৰ সৈতে মিলা আৱশ্যক ইয়াত আমি ৰাজুক পুনৰ লিখিব পাৰো আৰু এৰৰটোক সমাধান কৰো অথবা আমি একক প্যাৰামিটাৰৰ সৈতে অন্য এটা কনস্ট্ৰাক্টৰ সংজ্ঞা কৰিব পাৰো হেতু কৰা যাওক সেয়ে student প্ৰথম বন্ধনীত int r number কাৰ্লি বন্ধনীত লিখক system dot out dot println বন্ধনী আৰু উদ্ধৃতিত I am a constructor with a single parameter তাৰপিছত roll number equal to r number ফাইলটো সংৰক্ষণ কৰক আমি দেখো যে কনস্ট্ৰাক্টৰ সংজ্ঞা কৰাৰ সময়ত এৰৰ সমাধান কৰা হয় প্ৰোগ্ৰাম ৰান কৰা যাওক কনসোলত আমি দেখো যে roll নম্বৰৰ মান 11ত নিৰ্ধাৰিত কৰা হৈছে যেতিয়ালৈকে নামটো null হয় কনস্ট্ৰাক্টৰে খালি এটা আৰ্গুমেন্ট হে লয় এতিয়া কনস্ট্ৰাক্টৰক দুটা প্যাৰামিটাৰ সৈতে কল কৰা যাওক সেয়ে লিখক student stu3 equal to new student প্ৰথম বন্ধনীত 11 কমা ৰাজু তাৰ পিছত stu3 dot studentDetail ধৰক ইয়াত আমি string হিচাপে 11ক পাস কৰো সেই ডাবল উদ্ধৃতি চিহ্নত যোগ কৰক আমি এটা এৰৰ পাইছো ই কয় যে the constructor student string comma string is undefined সেই আৰ্গুমেন্টৰ ডেটা টাইপো সেই প্যাৰামিটাৰৰ সৈতে মিলা আৱশ্যক এতিয়া উদ্ধৃতিবোৰ মুছি পেলাওক আৰু ফাইল সংৰক্ষণ কৰক এতিয়া আমি এৰৰ নেদেখো সেই প্ৰোগ্ৰাম ৰান কৰক আউটপুটত আমি তিনিটা কনস্ট্ৰাক্টৰ দেখো প্ৰথমটো হল ডিফল্ট কনস্ট্ৰাক্টৰ দ্বিতীয়টি হল এটা প্যাৰামিটাৰৰ সৈতে কনস্ট্ৰাক্টৰ আৰু তৃতীয়টি হল দুটা প্যাৰামিটাৰৰ সৈতে কনস্ট্ৰাক্টৰ এইভাবে আমি জাভাত প্যাৰামিটাৰাইজড কনস্ট্ৰাক্টৰ তৈয়াৰ কৰো
কনষ্ট্ৰাক্টৰ কিয় ক্লাস এটাত ভেৰিয়েবলবোৰ ইনস্ট্যান্স তৈয়াৰ কৰাৰ প্ৰতিবাৰে ইনিশিয়ালাইজ মানে সূচনা কৰা আৱশ্যক প্ৰতিটো ভেৰিয়েবলক ইনিশিয়ালাইজ কৰা ক্লান্তিজনক হ'ব পাৰে সেয়ে জাভায়ে অবজেক্টবোৰক সিহতৰ তৈয়াৰ কৰাৰ সময়ত ইনিশিয়ালাইজ কৰাৰ অনুমতি দিয়ে এইটো কনষ্ট্ৰাক্টৰ ব্যৱহাৰ দ্বাৰা সঞ্চালিত হয় সেই এই টিউটৰিয়েলত আমি শিকিছো প্যাৰামিটাৰাইজড কনষ্ট্ৰাক্টৰ সম্পৰ্কে প্যাৰামিটাৰাইজড কনষ্ট্ৰাক্টৰৰ কাৰ্যকাৰিতা আৰু কনষ্ট্ৰাক্টৰ ব্যৱহাৰৰ সুবিধা আত্মমূল্যায়নৰ বাবে এমপ্লয়ী নামৰ ক্লাস তৈয়াৰ কৰক ভিন্ন সংখ্যাৰ প্যাৰামিটাৰৰ সৈতে কনষ্ট্ৰাক্টৰ তৈয়াৰ কৰক স্পোকেন টিউটোৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবলৈ এই লিংকত উপলব্ধ ভিডিওটো চাওক স্পোকেন টিউটোৰিয়েল প্ৰজেক্টৰ সাৰাংশ ইয়াতে আছে যদি আপোনাৰ ব্যান্ডউইথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটোৰিয়েল প্ৰজেক্টৰ দলটিয়ে স্পোকেন টিউটোৰিয়েল সহায়েৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণপত্ৰ প্ৰদান কৰে অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক স্পোকেন টিউটোৰিয়েল প্ৰজেক্ট টক টু এ টিচাৰ প্ৰজেক্টৰ এটা অংগ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় এই মিছন সম্পৰ্কত অধিক তথ্য spoken-tutorial.org/nmeict-intro এই ওয়েবসাইটত পোৱা যাব ইয়াতে এই টিউটৰিয়েল সামৰণি পৰিছে অংশগ্ৰহণৰ বাবে ধন্যবাদ IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো